নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত। আৰু শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত আজিৰে পৰা শুভাৰম্ভ কৰা হৈছে ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। আৰু ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যি বিহু, এই বিহুস্থলীত আমি উপস্থিত আছোঁ শ্বহীদ ময়দানত। আৰু ইয়াতে আজি স্বাধীনতা সংগ্ৰামীকে আদি কৰি সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আৰু প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতে স্বাধীনতা সংগ্ৰামীসকলৰ উপৰিও ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি দি পেলাই এই অনুষ্ঠানটিৰ আজি শুভাৰম্ভণি কৰা হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আহিছে জ্যেষ্ঠসকল আৰু সকলোৱে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দাবী উত্থাপন কৰিছে। আমি শংকৰ দাসৰ পৰাও আজিৰ অনুষ্ঠানৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আজি প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা আৰু ভাৰত আন্দোলনৰ যিসকল শ্বহীদ আছিলে তেখেতলোককো শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। কি ক'ব আজি দিনটোত? আজি প্ৰথমতে সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম দিনৰ এক বহাগৰ কাৰ্যসূচী। আৰু এই এক বহাগৰ কাৰ্যসূচীতে আমাৰ আচলতে এইবেলি আমি ধুমধামেৰে এটা উদযাপন কৰিবলগীয়া বিষয় আছিলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী। তাৰ সমানে সমানে আমাৰ কালৰ চক্ৰ এনেকৈ ঘূৰিলে যে এইবাৰ আমি জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে। মনত বেদনা লৈ জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে, কিন্তু অত্যন্ত দুখৰ কথা। তাৰ সমানে সমানে আমি ক'বলৈ বিচাৰোঁ আচলতে ইতিমধ্যে MCC লাগি আছে, মডেল কোড অফ কণ্ডাক্ট লাগি আছে, আৰু নিৰ্বাচন যিহেতু ইতিমধ্যে হৈ গৈছে। আৰু এই সমগ্ৰ বিষয়ৰ শেষত আমি চৰকাৰ যাৰে নহওক আমি এটা কথা ক'ব বিচাৰোঁ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে ন্যায় প্ৰদান কৰিব। আজি পৰ্যন্ত ন্যায় প্ৰদান কৰা নহ'ল। আহি থকা দিনসমূহত আমি চৰকাৰ যাৰে নহওক আমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা কামটো প্ৰথমে কৰিবৰ কাৰণে চৰকাৰখনক আমি দাবী উত্থাপন কৰিছোঁ। তাৰ সমানে সমানে জুবিন গাৰ্গৰ নামত যিখন ক্ষেত্ৰ, জুবিন সোঁৱৰণি ক্ষেত্ৰখন এনেধৰণে নিৰ্মাণ কৰিব লাগে যাতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিয়ে জুবিন গাৰ্গৰ শিল্পী সত্তাটোক জুবিন ক্ষেত্ৰত উপস্থিত হৈ উপলব্ধি কৰিব পাৰে। আৰু আহি থকা দিনটো বহাগ হৈছে আশাৰ বহাগ হ'ব লাগে, যাতে খিলঞ্জীয়া মানুহে অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীয়ে হাতে হাত ধৰি অসমত মূৰ তুলি জীয়াই থাকিব লাগে। পেট্ৰল পাম্পত যাতে মাৰ খাবলগীয়া দিন অসমত নহয়, আৰু সৰ্বকালৰ কাৰণে যাতে অসমত খিলঞ্জীয়া মানুহৰ অধিকাৰ প্ৰতিষ্ঠা হয়, আৰু আমাৰ মানুহে যাতে সকলো অধিকাৰ আজৰি আনিব পাৰে, ভূমি অধিকাৰে হওক ৰাজনৈতিক অধিকাৰে সকলো অধিকাৰ যাতে আজৰি আনিব পাৰে। তাৰ কাৰণে আহি থকা দিনসমূহত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মেধা আছে, ভাল শিক্ষানুষ্ঠান আৰু উপযুক্ত সংস্থাপনৰ কাৰণে যাতে আহি থকা চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰে। আমি বছৰৰ পহিলা বহাগৰ দিনটোতে আমি তাকেই মনে প্ৰাণে কামনা কৰিছোঁ। ইতিমধ্যে শুনিলে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে আজি কেইবাটাও দাবী উত্থাপন কৰিছে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ দাসে কৈছে অসমত অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব, অসমত অসমীয়াগিৰি সদায় স্থায়ী হৈ থাকিব লাগিব, আৰু অসমত যাতে কোনো অনা অসমীয়াই অসমীয়াৰ ওপৰত আক্ৰমণ চলাব নোৱাৰে। এই বিষয়টোৰ ওপৰত যি চৰকাৰেই গঠন নহওক এই চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াত আৰু জ্যেষ্ঠসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? অনুভৱ কেনেকুৱা আজিৰ দিন? আজি বিহুৰ অনুভৱ বুলি ক'বলৈ গ'লে আমি এটা উৰুঙা ভাৱ অনুভৱ হৈছে। আমাৰ মাজত জুবিন গাৰ্গ নাই, তথাপি আমাৰ বাপতিসাহোন বিহুটো আমি পালন কৰিব লাগিব। তাতে আমি ইয়াত একলগ হৈছোঁ। আমাৰ এই বিহু চিৰস্মৰণীয় হৈ ৰওক, এই কামনা। কি ক'ব? আজি দেখা গৈছে প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে, আৰু ইয়াৰ পৰাই চৰকাৰখনে জুবিন গাৰ্গক যি চৰকাৰী গঠন নহওক জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি দাবী এটা উঠিছে। কি ক'ব আজিৰ দিনটোত? আজি আমাৰ প্ৰাণৰ স্পন্দন, আমাৰ জাতীয় উৎসৱ, অসমীয়াৰ জনজীৱন আয়ুস ৰেখা ৰঙালী বিহুৰ আজি প্ৰথম এক বহাগ। গতিকে আপোনালোকৰ লগতে সদৌতিলৈ মই মোৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি যিটো মুহূৰ্তত উপস্থিত আছোঁ বা যিটো মুহূৰ্তত আমি থিয় হৈ আছোঁ, দুয়োগৰাকী অসম তথা ভাৰতৰ যশস্বী শিল্পী, আমাৰ বাবা চাহেব ফাল্কে বঁটা বিজয়ী তথা ভাৰত ৰত্ন
ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ আন এগৰাকী অতি মৰমৰ হিয়াৰ আপোন গণশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আপুনি মোক প্ৰশ্ন কৰিছিল যে যোন চৰকাৰে নাহক কিয় ন্যায় পাবনে? মই কৈছোঁ 100% ন্যায় পাব। আৰু অসমৰ ৰাইজে তেখেতৰ সেই ন্যায়ৰ কাৰণে শেষ দিনটোলৈ অপেক্ষা কৰিছে। আৰু মই আশাবাদী আৰু মই দৃঢ়ভাৱে ক'ব পাৰোঁ যে যি চৰকাৰ আহিব সেই চৰকাৰে আৰু আমাৰ যি ভাৰতীয় যি আইনী ব্যৱস্থাই ইয়াৰ উচিত ন্যায় প্ৰদান কৰিব। ধন্যবাদ। জয় অসম। ইতিমধ্যে শুনিলে প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়া হ'ব আৰু যেতিয়াই নতুন চৰকাৰ গঠিত হ'ব নতুন চৰকাৰে জুবিন গাৰ্গক ন্যায় দিয়াৰ কাৰণে কাম কৰিব বুলি আজি তেখেতলোকে জানিবলৈ দিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আৰু ইয়াতে এগৰাকী সমাজকৰ্মী আহি উপস্থিত হৈছে। কি ক'ব আজিৰ দিনটোত? হয়, সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসী আৰু ঢেকীয়াজুলিবাসী ৰাইজক এই ঢেকীয়াজুলি শ্বহীদ মৈদানৰ পৰা ৭২ সংখ্যক আজি ৰঙালী বিহুৰ মজিয়াৰ পৰা সকলো অসমবাসী আৰু ঢেকীয়াজুলিবাসীলৈ ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আজি ইয়াত দেখিবলৈ পাইছোঁ পতাকা উত্তোলনৰ পিছতেই আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে। ৪২ শ্বহীদসকলেও ৰাখিছে, অসম শ্বহীদসকলেও ৰাখিছে, আমাৰ সুধাকন্ত ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে। সঁচাকৈ এটা অভূতপূৰ্ব ইয়াত কাৰ্যসূচী ৰাখিছে। আৰু ইয়াৰ যোগেদি এটা বাৰ্তা আহিছে ইতিমধ্যে যে আমাৰ জুবিন দা আমাৰ মাজত কায়িকভাৱে নাথাকিলেও আমাৰ মাজত সদায় জীয়াই থাকিব। আৰু জুবিন দাৰ যিটো ন্যায় ব্যৱস্থা আছে এই ন্যায় ব্যৱস্থাটো মই ভাবোঁ চৰকাৰে যিটো এই বৰ্তমানৰ চৰকাৰে যিটো কথা দিছিলে আজিলৈকে দিব পৰা নাই, সেই অভিযোগটো থাকিব সদায়। কিন্তু পৰৱৰ্তী চৰকাৰ যি আহিব সেই চৰকাৰ যাতে ন্যায়িক ব্যৱস্থাটো দিব লাগে, কাৰণ অসমবাসীয়ে বিচাৰিছে যে জুবিন দাৰ ন্যায়টো লাগে, খুব সোনকালে বিচাৰিছে। গতিকে মই ভাবোঁ যি চৰকাৰে নাহক সেই চৰকাৰে এইটো দিবলৈ যাব। কি ক'ব আজিৰ দিনটোত? ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনৰ ৪দিনীয়া কাৰ্যসূচীৰ এতিয়া এই চৰিত্ৰ তৰ্পণ অনুষ্ঠানত আমি উপস্থিত আছোঁ। আৰু এটা আৱেগিক মুহূৰ্ত, দুগৰাকী আমাৰ অসমৰ প্ৰাণৰ শিল্পী ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হৈছে, লগতে চৰিত্ৰ তৰ্পণো কৰা হৈছে। গতিকে আমি এটাই কওঁ, বিশেষ ক'ব নজৰ, আজি খুব দুখো লাগিছে আনন্দৰ মাজত যে জুবিন গাৰ্গৰ হত্যাৰ উচিত ন্যায় হ'বই লাগিব। অসমীয়া জাতি কেতিয়াও থমকি নলয়। আমি এই ন্যায়ৰ বাবে যুঁজি আছোঁ, যুঁজি যাম আৰু যেতিয়ালৈকে ন্যায় নাপায়। মই বিশেষ ক'ব নোখোজোঁ। আৰু এই সন্মিলনখনৰ যি কাৰ্যসূচী সফল পৰিসমাপ্তি ঘটক তাৰে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ইতিমধ্যে শুনিলে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে আজি সকলোৰ মুখতে উচ্চাৰিত হৈছে প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে কোনেও থমকি নৰয় আৰু প্ৰতিগৰাকী অসমীয়াই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সংগ্ৰাম অব্যাহত ৰাখিব আৰু প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগিব। আৰু ইয়াতে আমি দেখুৱাই আছোঁ ইতিমধ্যে সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা কুঁৱৰী এনেদৰেই আজি গীত পৰিৱেশন কৰা হৈছে আৰু ইয়াতে আমি কিছু গীতৰ পৰিৱেশ আমি শুনাম। তোমাৰে সাহত তুমি হেৰুৱাবানো কি, দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হৈ তোমাৰে সাহত তুমি হেৰুৱাবানো কি, মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ, মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ, যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা, সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা, সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা, সমনীয়া মানুহে মানুহৰ বাবে।
ইতিমধ্যে শুনিলে ডক্টৰ ভূপেন হাজৰিকাই গাই গৈছিলে মানুহে মানুহৰ বাবে যদি অকণোনে ভাবে, আৰু এই গীতটিৰে আজি উচ্চাৰিত হৈছে ইয়াত। আৰু ইয়াত শ্বহীদ ময়দানৰ পৰিৱেশ আমি দেখুৱাই আছো, ঢেকীয়াজুলিৰ শ্বহীদ ময়দানৰ পৰিৱেশ দেখুৱাই আছো। আৰু ইয়াত এনেদৰেই আজি প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাকো ইয়াত শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা জ্যেষ্ঠসকলে আহি অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত। আৰু ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত আজিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে 72 সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহুৰ শুভাৰম্ভ কৰা হৈছে। আৰু শুভাৰম্ভণি অনুষ্ঠানত অঞ্চলটোৰ জ্যেষ্ঠসকল, আৱাৰা বৃদ্ধ বনিতা, জীয়ৰী বোৱাৰী সকলোৱে অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত এনেদৰেই প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দি জুবিন গাৰ্গৰ আত্মাই সদ্গতি লাভ কৰক আৰু জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় লাভ কৰক, জুবিন অনুৰাগীয়ে ন্যায় লাভ কৰক, তাৰে কামনা কৰিছে সকলোৱে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি অনুষ্ঠানটি হ'বলৈ ওলাইছে। আৰু ইয়াতে আছে এই 72 সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ যুটীয়া সম্পাদক। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ এই দিনটোত? নমস্কাৰ। সদৌ অসমবাসী ৰাইজলৈ আজি এই বিহুৰ ওলগ যাচিলোঁ। লগতে আপোনালোকৰ চেনেললৈকো আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আচলতে বিহু আজি জুবিন গাৰ্গ দেৱৰ স্মৰণ কৰি আৰু ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি ঢেকীয়াজুলি 72 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰা হৈছে। লগতে ঢেকীয়াজুলিবাসী ৰাইজে যি দায়িত্ব গধুৰ দায়িত্ব অৰ্পণ কৰিলে, সেই গধুৰ দায়িত্ব অৰ্পণ কৰা আমি সুচাৰুৰূপে যাতে চলাই নিব পাৰোঁ, সদৌ ঢেকীয়াজুলিবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। হয়, ইয়াত আৰু এগৰাকী জ্যেষ্ঠ আছে, ৰাণা প্ৰতাপ বৰুৱাদেৱ। আমি তেখেতৰ পৰাও জুবিন গাৰ্গৰ যি ন্যায়ৰ বিষয়টো যিহেতু আহিছে, প্ৰসংগটো আহিছে, এই ক্ষেত্ৰত কি কয় জনাৰ চেষ্টা কৰিম। কি ক'ব প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এই অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে সকলোৱে দাবী জনাইছে ন্যায় দিব লাগে, আপুনি কি ক'ব এই ক্ষেত্ৰত? ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি 72টা বসন্ত গৰকিলে ইতিমধ্যে পতাকা উত্তোলন হ'ল। পতাকা উত্তোলন হোৱাৰ শ্বহীদ তৰ্পণ হ'ল। আমি সুধাকণ্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। ইয়াৰ পাছতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ আৰম্ভ হ'ব। কাৰণ জুবিন গাৰ্গবিহীন আমাৰ অসমীয়া ৰাইজৰ এইটো প্ৰথম বহাগ। আমি কোনোদিন কল্পনা কৰিব পৰা নাছিলোঁ জুবিন গাৰ্গ এনেকৈ যাবগৈ বুলি। আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁৰ আত্মাই সৰগত স্থান পাওক। আৰু জুবিন গাৰ্গই গীতৰ মাজেৰে যেনেকৈ অসমীয়া জাতিটোক সুৰক্ষিত কৰি থৈ গৈছিলে, জাতি, ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতিবিদসকলকো বিভিন্ন সময়ত সকীয়াই দি গৈছিলে, আমি সেই দৃষ্টিভংগীৰে নতুন প্ৰজন্মক আগবাঢ়িবলৈ আমি অনুৰোধ কৰিছোঁ। আৰু দ্বিতীয়তে আজিৰ এই শ্বহীদ মৈদানত, যিখন শ্বহীদ মৈদানত আমি উপস্থিত আছোঁ, এইখন শ্বহীদ মৈদান হ'ল ঢেকীয়াজুলিৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ দ্বিতীয় জালিয়ানাবাগ বুলি খ্যাত 42 20 ছেপ্টেম্বৰত ইয়াত শ্বহীদ হৈছিলে। অসম আন্দোলনৰ শ্বহীদ হৈছিলে ঢেকীয়াজুলিৰ পৰা। গতিকে এই শ্বহীদ তৰ্পণ অনুষ্ঠান, তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানৰ পৰাই আমি অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ, নিৰ্দিষ্ট পক্ষক আমি আহ্বান জনাব বিচাৰোঁ, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কৃপণালি নকৰিব। ন্যায় পাব লাগিব। আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত যদি আপোনাৰ কৃপণালি কৰে, অসমীয়া ৰাইজে কিন্তু ক্ষমা নকৰে। এই আহ্বান কিন্তু আমি ঢেকীয়াজুলি বিহুতলিৰ পৰা আমি পুনৰবাৰ আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে এক প্ৰকাৰ যি চৰকাৰে গঠন হওক, চৰকাৰলৈ সকিয়নি দিয়া হৈছে। আৰু ইয়াত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই ইয়াৰ পৰা কৈছে, যোন চৰকাৰে অসমত গঠন নহওক, যি চৰকাৰেই অসমৰ ৰাজগাদী দখল নকৰক, সেই চৰকাৰেই প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব। আৰু জুবিন গাৰ্গৰ ন্যায় অবিহনে কিন্তু এতিয়া বহি নাথাকে অসমীয়া। আৰু জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত কৃপণালি নচলিব বুলি আজি এক প্ৰকাৰ হুংকাৰ দিছে ৰাণা প্ৰতাপ বৰুৱাই। আৰু আমি দেখুৱালো সামগ্ৰিক পৰিৱেশ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানৰ পৰা। আৰু এনেদৰেই আজি ইয়াতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু ভাৰত ত্যাগ আন্দোলনৰ যিসকল শ্বহীদ আছিলে ঢেকীয়াজুলিৰ, তেখেতলোকক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই আজি কেইবাটাও দাবী উত্থাপন হৈছে নৱগঠিত হ'বলগীয়া চৰকাৰলৈ। আৰু চৰকাৰে যাতে প্ৰতিটো দাবী মানি লয়, তাৰে আহ্বান জনাইছে আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে। আৰু অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই আজি হুংকাৰ গৈছে চৰকাৰলৈ। আৰু আমি দেখুৱালো সামগ্ৰিক পৰিৱেশ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দান প্ৰাংগণৰ পৰাই। আৰু এই 4দিনীয়া যি কাৰ্যসূচী, 4দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা 72 সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহুৰ অনুষ্ঠান সুকলমে অনুষ্ঠিত হৈ যাওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানৰ প্ৰাংগণৰ পৰাই সকলো
সকলোলৈ ৰঙালী বিহুৰ ওলগ জনাই মোৰ এই সম্প্ৰচাৰ সমাপ্ত কৰিছোঁ।